বন্ধু বান্ধৱীসকল আপোনালোকে ঘৰত মেকুৰী পোহে নেকি অথবা আপোনালোকৰ ঘৰত কেতিয়াবা হঠাতে মেকুৰী উপস্থিত হয়হি নেকি অথবা ৰাস্তাৰে গৈ থাকোঁতে আপোনাৰ সন্মুখেৰে কেতিয়াবা হঠাতে মেকুৰী পাৰ হৈ গৈছে নেকি যদি এনেকুৱা কেতিয়াবা আপোনাৰ লগত হৈছে তেনেহ'লে এই ভিডিঅ'টো গুৰুত্ব সহকাৰে চাওক এই ভিডিঅ'টোৰ মাধ্যমেৰে এনেকুৱা বহুতো গুৰুত্বপূৰ্ণ বিষয়ে জানিবলৈ পাৰিব যিটো হয়তো আপুনি আগতে কেতিয়াও নাজানিছিলে ভিডিঅ'টো সম্পূৰ্ণ মনোযোগ সহকাৰে চাওক সম্পূৰ্ণভাৱে জানিব পাৰিব মেকুৰীৰ উপস্থিতি শুভ নে অশুভ বন্ধু বান্ধৱীসকল বহু বছৰৰ পৰা আমি প্ৰায়ে দেখা পাই থাকোঁ যে আপোনাৰ ঘৰৰ আশে-পাশে মেকুৰী আহি কান্দি থাকে বা বিকট চিঞৰ বাখৰ কৰে তেতিয়া আমাৰ বৃদ্ধসকলে ঘৰখনৰ বা ককা আইতাসকলে কোৱা শুনো যে এই মেকুৰীটোক সোনকালে খেদি পঠিওৱা কিয় তেনেকুৱাকৈ কয় বাৰু ইয়াৰ পিছত কি ৰহস্য লুকাই আছে এই বিষয়েও আজি এই ভিডিঅ'টোত আলোচনা কৰিম নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ এনচি স্মাৰ্ট টিপছৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল যুগ ধৰি মেকুৰীক বিভিন্ন ধৰ্মত বিভিন্ন শাস্ত্ৰত এক ৰহস্যময় প্ৰাণী হিচাপে গণ্য কৰি আহিছে আপোনালোকে বাৰু জানেনে প্ৰাচীন কালত মেকুৰীক পূজা কৰা হৈছিল বুলি হয় শুনিবলৈ আশ্চৰ্যজনক হ'লেও এয়াই সত্য মেকুৰীক প্ৰাচীন কালত সুৰক্ষাৰ দেৱী হিচাপে বিষয়ীসকলে পূজা অৰ্চনা কৰিছিলে মেকুৰী মৰিলে তেওঁলোকে তাৰ বাবে শোক প্ৰকাশ কৰিছিলে তথা মেকুৰী হত্যা কৰিলে কঠোৰ শাস্তি প্ৰদান কৰিছিলে মেকুৰীক তেওঁলোকে অশৰীৰী আত্মাৰ অত্যন্ত প্ৰহৰী হিচাপে গণ্য কৰিছিলে অন্যহাতে আমাৰ সনাতন ধৰ্মত মেকুৰী হৈছে মা ষষ্ঠীৰ বাহন আৰু মা ষষ্ঠী হৈছে সন্তানদাত্ৰী সন্তান অধিষ্ঠাত্ৰীৰ লগতে সন্তানৰ ৰক্ষাৰ দেৱী অন্যহাতে জ্যোতিষশাস্ত্ৰ অনুসৰি মেকুৰীক শনিদেৱৰ প্ৰতীক হিচাপে মনা হয় শনিদেৱ হ'ল কৰ্মফলদাতা ন্যায় বিচাৰক মেকুৰীৰ উপস্থিতিয়ে শনিদেৱৰ প্ৰভাৱক ইংগিত কৰে পিছে সেই প্ৰভাৱ শুভ নে অশুভ আমাৰ বাবে সেয়া আলোচনাৰ বিষয়বস্তু অন্যহাতে ইছলাম ধৰ্মত মেকুৰীক পবিত্ৰ আৰু পৰিষ্কাৰ প্ৰাণী হিচাপে মনা হয় কোৱা হয় মেকুৰী প্ৰেম আৰু সন্মানৰ প্ৰতীক কিন্তু আপোনালোকে বাৰু জানেনে ইউৰোপত ক'লা মেকুৰীক বহু সময় ধৰি অভিশাপ হিচাপে গণ্য কৰা হৈছিলে যদিও আমাৰ সমাজতো বৰ্তমান ক'লা মেকুৰীক বহু লোকে অশুভ শক্তিৰ প্ৰতীক হিচাপে মানি থাকে এই বিষয়টো কিমান দূৰ সঠিক বন্ধু বান্ধৱীসকল সৰ্বপ্ৰথমে জনাওঁ যে মেকুৰী ঘৰলৈ অহাটো নিঃসন্দেহে এটা শুভ বাৰ্তা কাৰণ মেকুৰী যদি ঘৰলৈ আহে তাক শিশুসকলৰ সুৰক্ষা আৰু মা ষষ্ঠীৰ আশীৰ্বাদ হিচাপে গণ্য কৰা হয় এইটোৱে আপোনাৰ ঘৰখনলৈ নতুন শিশু আগমনৰ সংকেত প্ৰদান কৰে অথবা ঘৰত থকা সৰু ল'ৰা ছোৱালীক সুৰক্ষা কৱচ হিচাপে এই বিষয়টোৱে কাম কৰে জ্যোতিষশাস্ত্ৰ অনুসৰি মেকুৰীৰ এই উপস্থিতি শনিদেৱৰ শুভ সংকেতৰ সৈতে জড়িত শনিদেৱৰ কৃপা তথা তেওঁৰ আশীৰ্বাদ ঘৰখনলৈ মেকুৰীৰ আগমনে সংকেত প্ৰদান কৰে যদি আপোনাৰ সোঁৱৰণিত অথবা জন্মকুণ্ডলীত শনি দুৰ্বল হৈ থাকে বা শনিৰ দোষ চলি থাকে তেনেহ'লে মেকুৰীৰ প্ৰতি যত্ন ল'লে শনিদেৱৰ অশুভ প্ৰভাৱ যথেষ্টখিনি নাইকিয়া হয় বুলি মান্যতা আছে সেয়েহে আপোনাৰ ঘৰত যদি এতিয়াৰে পৰা মেকুৰী আহে তেনেহ'লে তাক যিকোনো বস্তু খাবলৈ দিয়ক এনে কৰিলে শনিদেৱ সন্তুষ্ট হয় প্ৰচলিত শাস্ত্ৰমতে মেকুৰী ঘৰলৈ অহা আৰু ঘৰত মেকুৰী পোহাটো এটা ঘৰখনৰ ভাগ্যৰ লক্ষণ মেকুৰী ঘৰত আহিলে বা ঘৰত পুহিলে আৰ্থিক উন্নতি হয় ভাগ্যৰ উন্নতি হয় লগতে নতুন কামৰ সুযোগ সুবিধাৰ লগতে অপ্ৰত্যাশিত টকা আহিব পাৰে মেকুৰীৰ শান্ত আৰু ইতিবাচক উপস্থিতিয়ে ঘৰখনলৈ ধন সম্পত্তি আকৰ্ষণৰ মাধ্যম হৈ পৰে যিটোৱে লাহে লাহে অৰ্থনৈতিক সমৃদ্ধিৰ পথ মুকলি কৰে অন্যহাতে মেকুৰীক যিহেতু ৰক্ষক হিচাপে গণ্য কৰা হয় সেয়েহে মেকুৰীয়ে ঘৰখনলৈ নেতিবাচক শক্তিসমূহ প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে আৰু ঘৰখনলৈ শান্তিৰ এটা পৰিৱেশ লৈ আনে মেকুৰীৰ উপস্থিতিয়ে পাৰিবাৰিক কণ্ডল যথেষ্ট পৰিমাণে নাইকিয়া কৰে কিন্তু ক'লা মেকুৰী যদি আপোনাৰ ঘৰলৈ আহে তেনেহ'লে ই এটা অন্য সংকেতহে প্ৰদান কৰে ক'লা মেকুৰী ঘৰলৈ অহাটোৱে আপোনাৰ শত্ৰুৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাটো সূচায় শত্ৰুৰ পৰা সুৰক্ষিত হৈ থকাটো আপোনাৰ আৱশ্যক অথবা আপোনাৰ জীৱনত এনেকুৱা কিছুমান ৰহস্যময় পৰিৱৰ্তন হ'বলৈ গৈ আছে যিটোৱে নতুন দিগন্তৰ উন্মোচন কৰিবলৈ গৈ আছে সেয়েহে ক'লা মেকুৰী ঘৰলৈ অহাটো বা দেখা পোৱাটো সকলো সময়তে অশুভ নহয় অন্যহাতে
ইয়ে আপোনাক সতৰ্কহে কৰি দিয়ে। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো, যিটো হৈছে আমি ক'ৰবালৈ গৈ থকা সময়ত হঠাতে মেকুৰীয়ে ৰাস্তাত আগভেটা দিয়া বা ৰাস্তাৰ আগেৰে দৌৰি যোৱাটো। আমি প্ৰায়ে লক্ষ্য কৰোঁ, আমি যেতিয়া ৰাস্তা পাৰ হ'বলৈ লওঁ তেতিয়া হঠাতে মেকুৰীয়ে আমাৰ সন্মুখেৰে গুচি যায়। যেতিয়া এনেকুৱা হয়, কিছুসংখ্যক লোকে সেই জেগাত অলপ সময় ৰখি দিয়ে বা কিছুসংখ্যকে সেই ৰাস্তাটোৰে নেযায়, অন্য পথ বাছি লয়। অন্যহাতে কিছুসংখ্যকে এই বিষয়টো একেবাৰে নেমানে। আচলতে কোনটো বিষয় শুদ্ধ? মেকুৰীয়ে যদি হঠাতে আপোনাৰ আগেৰে গুচি যায়, ই কি সংকেতৰ প্ৰদান কৰে? প্ৰচলিত বিশ্বাস অনুসৰি যদি ক'লা মেকুৰীয়ে ৰাস্তাত আগভেটা দিয়ে বা ৰাস্তা পাৰ হৈ যায়, তেনেহ'লে ইয়ে বিপদৰ আগজাননী দিয়ে আৰু ব্যৰ্থতা তথা দুৰ্ভাগ্যৰ আগজাননী দিয়ে। বহুলোকে বিশ্বাস কৰে যে ক'লা মেকুৰীৰ ৰাস্তা পাৰ হ'লে যাত্ৰা বেয়া কৰিব, কামত বাধাৰ সৃষ্টি কৰিব বা কোনো দুৰ্ঘটনাৰ ইংগিত। বন্ধু বান্ধৱীসকল, মধ্যযুগত ক'লা মেকুৰীক ডাইনী বা অশুভ শক্তিৰ প্ৰতীক হিচাপে মনা হৈছিল আৰু তেতিয়াৰ পৰাই এই ধাৰণাটো চলি আছে যে ক'লা মেকুৰীয়ে ৰাস্তাত আগভেটা দিলে বা ৰাস্তা পাৰ হ'লে এটা অশুভ সংকেত প্ৰদান কৰে বুলি। কিন্তু আধুনিক আধ্যাত্মিক ব্যাখ্যাত এই ঘটনাটোৰ অন্য দিশ আছে বুলি উল্লেখ কৰিছে। মেকুৰী যিহেতু ৰহস্যময় আৰু ষষ্ঠ ইন্দ্ৰিয়ৰ প্ৰাণী, সেয়ে ৰাস্তা পাৰ হৈ যোৱাটো মাত্ৰ অশুভ সংকেত হিচাপে নধৰি ই এটা গভীৰ ঐশ্বৰিক বাৰ্তা তথা প্ৰকৃতিৰ এটা নীৰৱ সংকেত হিচাপে গ্ৰহণ কৰিব পাৰি। হয়তো এইটো আপোনাৰ বাবে এটা সতৰ্কতা, সন্মুখত কোনো বাধা আহিব পাৰে। হয়তো এইটো এটা আপোনাৰ বাবে সংকেত, আপোনাৰ বৰ্তমান পথ পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে। কেতিয়াবা এইটো আপোনাৰ বাবে দৃষ্টি আকৰ্ষণ মুহূৰ্ত হ'ব পাৰে, যিয়ে আপোনাৰ চাৰিওফালে কি ঘটিছে তাৰ প্ৰতি মনোযোগ দিবলৈ শিকায়। অথবা আপোনাৰ জীৱনত আশা কৰি থকা কোনো পৰিৱৰ্তন হ'ব পাৰে। সেইবাবে প্ৰচলিত বিশ্বাসে যিয়ে নকওক কিয়, মেকুৰীয়ে আপোনাৰ সন্মুখেৰে ৰাস্তা পাৰ হ'লে ভয় খাই যাত্ৰা কেতিয়াও বন্ধ কৰাটো উচিত নহয়। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি সেই ৰাস্তাটোৰে নাযাব, বৰঞ্চ অকণমান সময় ৰখি দিয়ক আৰু সেই সময়কণত আপুনি আপোনাৰ ইষ্ট দেৱতাক স্মৰণ কৰক আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আপোনাৰ গন্তব্যস্থানলৈ যাত্ৰা কৰক। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকে অকণমান হ'লেও উপকৃত হৈছে, তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে সুন্দৰকৈ এটা কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়ালৈকে আহিছোঁ। ধন্যবাদ।